নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম। আজি মই কেইটামান কুৱেশ্যন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াত চাব, প্ৰথম কুৱেশ্যনটো কি দিছে, 2 to the power 20, ইয়াত কি দিছে 2 to the power 20 প্লাছ 2 to the power 20 প্লাছ 2 to the power 20, তাৰমানে গোটেইকেইটা 2ৰ ঘাত কি আছে আপোনালোকৰ 20 আছে। এই গোটেইকেইটাতে 2ৰ ঘাত আপোনালোকৰ 20 আছে। এতিয়া এইকেইটা যোগ কৰিলে কিমান হ'ব সুধিছে। এতিয়া চাব, মই যদি ইয়াত 2 to the power 20, তাৰমানে এইটো যদি কমন লৈ দিওঁ, কমন ল'লে ইয়াত কি থাকিব, এইটো ওলাই আহিল, গতিকে ইয়াত 1 থাকিব, প্লাছ এইটোতো 2 to the power 20টো ওলাই আহিব, গতিকে ইয়াতো 1 থাকিব, ইয়াতো এইটো ওলাই আহিব, গতিকে ইয়াতো 1 থাকিব, প্লাছ ইয়াতো এইটো ওলাই আহিব, ইয়াতো 1 থাকিব। এতিয়া আমাৰ কি থাকিল, 2 to the power 20 এইটো বাহিৰতে থাকিল, ব্ৰেকেট মানে আমি জানো পূৰণ, ইয়াত কি থাকিল 1 2 3 4, তাৰমানে 4। ইয়াত চাব, এইটো কি হ'ব 2 to the power 20 ইনটু আমি 4টো লিখিব পাৰোঁ 2 স্কুৱেৰ। এতিয়া আপোনালোকে আগতে পাইছে, এইটো জানে হয়তো, যদি এনেকৈ থাকে a to the power m ইনটু a to the power n, তেতিয়া কি হৈ যায়, a to the power এই ওপৰৰ যি দুটা ঘাত থাকে সেই দুটা যোগ হৈ যায়, m প্লাছ n। ইয়াতো ঠিক সেইদৰে কি হ'ব, 2টো থাকিল আৰু ওপৰত কি আছে 20 আৰু এইটো 2, গতিকে 20 প্লাছ 2 কি হ'ব আপোনালোকৰ 2 to the power 20ৰ লগত 2 যোগ কৰিলে 22 হৈ যাব। গতিকে এইটো কি হৈ যাব, আমাৰ ৰাইট এনচাৰ হৈ যাব, বিটো ৰাইট হৈ যাব। গম পালে? এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আমি। এইটো চাব, এইটো কি দিছে আপোনালোকৰ, এইটো আপোনালোকৰ এটা তাৰমানে অনুপাতৰ কুৱেশ্যন। ইয়াত কি দিছে, a অনুপাত b সমান কি দি আছে 11 অনুপাত 7, 11 অনুপাত 7 আৰু b অনুপাত c মানে দি আছে 5 অনুপাত 19। তেতিয়াহ'লে a অনুপাত b অনুপাত c মান কি হ'ব সুধিছে। এইটো মই আপোনালোকক প্ৰথমে ফৰ্মেলি কেনেকৈ কৰে সেইটো দেখুৱাই দিম। নেক্সট আপোনালোকে 2 ছেকেণ্ডত কেনেকৈ উত্তৰটো উলিয়াব পাৰে সেইটো মই দেখাই দিম। এতিয়া চাব, আমি a is to b লিখি লৈছোঁ, a is to b কিমান দিয়া আছে 11 is to 7। ঠিক সেইদৰে b is to c কি দিয়া আছে, b is to c এইটো দিয়া আছে আপোনালোকৰ 5 is to 5 অনুপাত 19। এতিয়া যদি আমি এনেকৈ দিয়া থাকে, যদি a b c উলিয়াব লাগে আমি কি কৰিব লাগে, এইটো বিটো কমন আছে না, এই বিটো আমি একে কৰি ল'ব লাগিব। আৰু যদি একে কৰি লওঁ, ওপৰৰ অনুপাতটো কি হ'ব 5ৰে পূৰণ কৰিব লাগিব আৰু তলৰটো 7ৰে পূৰণ কৰিব লাগিব। এতিয়া চাব, মই যদি ওপৰটোক 5ৰে পূৰণ কৰোঁ, চাব 11 এইটোক যদি 5ৰে পূৰণ কৰোঁ কি হ'ব, 11টোকো 5ৰে পূৰণ হ'ব, তাৰমানে 11 5 গুণ কিমান হ'ব 55 অনুপাত 7 5 গুণ কি হৈ যাব 35। আৰু এইটোক কিহেৰে পূৰণ কৰিব লাগিব, এইটোক ওপৰটোক আমি 5ৰে কৰিলোঁ, তলৰটোক কিহেৰে 7 আছে না, সেই 7টোৰে কৰিব লাগিব 7। 7 5 গুণ 7 পূৰণ 5 কি হৈ যাব 7 5 গুণ 35, আৰু তলৰটো কি যাব 19 7 গুণ 133 133। এতিয়া চাওক, আমাৰ বিটো ইয়াৰো বি আৰু ইয়াৰো বি সমান সমান হৈ গ'ল 35 35। এতিয়া আমি সহজতে কৰি দিব পাৰিম, a is to b is to c, এইটো কি হৈ যাব 55 অনুপাত 35 অনুপাত 133। আমাৰ এইটো ৰাইট হৈ যাব। এইটো আমি ফৰ্মেলি কৰিলে এনেকৈ হ'ব। এইটো কৰিলে ধৰি লওক, এইটো লসাগু উলিয়াব লাগিল, লসাগু উলিয়াই পূৰণ কৰিব লাগিল, এইটোও পূৰণ কৰিব লাগিল, তাৰপিছত আমি অনুপাতটো লিখিব লাগিল। এতিয়া যদি মই কৈছিলোঁ না 2 ছেকেণ্ডত কেনেকৈ পাৰে এনচাৰটো উলিয়াব পাৰে, সেইটো মই দেখাই দিম। এতিয়া চাওক, আমি অপশ্যন কেইটাৰ পৰা আমি উলিয়াম চাব। অপশ্যন a is to b কি দিয়া আছে, a is to b মানে হ'ব আমাৰ প্ৰথম অনুপাত দুটা,
ইয়াৰ a is to b এইটো, ইয়াৰ a is to b এইটো, ইয়াৰ এইটো আৰু ইয়াৰ এইটো। a is to b আমাৰ কিমান দেই আছে 11:7, তাৰমানে a টো আমাৰ bতকৈ ডাঙৰ হ'ব a, গতিকে ইয়াৰ a টো আমাৰ bতকৈ সৰু, ইয়াৰো এইটো bতকৈ সৰু, গতিকে এই দুটা ডাইৰেক্ট কেনচেল আমাৰ। আৰু নেক্সটটো চাব কি হ'ব লাগিব 11:7 হ'ব লাগিব, অনুপাত দুটা 11:7 হ'ব লাগিব। আৰু ইয়াৰো চাওক ইয়াৰো এইটো আমাৰ সৰু, bতকৈ ইয়াৰো এইটো সৰু, গতিকে আমাৰ নিশ্চয় এইটোৱে হৈ যাব। আৰু এইটোক আমি 5ৰে যদি কাটো কি হৈ যাব, 5ৰে কাটিলে এইটো 11 is to এইটো 7, গতিকে আমি এই 2 ছেকেণ্ডত আমি উত্তৰটো উলিয়াব পাৰিম। আপোনালোকে পৰীক্ষাত কিছুমান বস্তু আপোনালোকে অপশ্যনৰ পৰা উলিয়াব চেষ্টা কৰিব। যদি আমি কুৱেশ্যনটোৰ পৰা উলিয়াব যাওঁ কেতিয়াবা আমাৰ বহু সময় গুচি যাব। আমি যদি অপশ্যনৰ পৰা উলিয়াওঁ তেতিয়াহ'লে আমাৰ অতি কম সময়তে উলিয়াব পাৰিম। গতিকে আমি নেক্সট কুৱেশ্যনটো চাই লওঁ। চাব এইটো কি দিছে, এটা সামগ্ৰীৰ মূল্য 800 টকা। এটা সামগ্ৰীৰ মূল্য তাৰমানে আমি যিকোনো এটা বস্তুৰ মূল্য কিমান দিয়া আছে 800 টকা। 50% ৰেহাই দিয়াৰ পিছত ইয়াৰ মূল্য কিমান হ'ব দিছে, এইটো ধৰি দিয়ক। এটা বস্তুৰ মূল্য কিমান দিয়া আছে 800 টকা, 800 আৰু কিমান ৰেহাই দিছে, তাৰমানে আমি যদি 100 টকাৰ বস্তু এটাত 15% হ'ব, আৰু 800 টকাৰ বস্তু এটাত আমি কি কৰিব লাগিব পুনৰ 15%, এইটো কি হ'ব ৰেহাই। এতিয়া আমি যদি 800ৰ 15% উলিয়াওঁ, পাৰ্চেণ্টেজ কেনেকৈ উলিয়াম মইতো আগৰ ভিডিঅ'ত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। 800 পূৰণ 15 পাৰ্চেণ্টেজ মানে আমাৰ তলত কি যাব 100, ইয়াৰে দুটা শূন্য ইয়াৰে দুটা শূন্য কি হৈ যাব কাটা যাব, কিমান হৈ যাব 15 গুণ 120 120। কিন্তু এইটো এনচাৰ নহয়, এইটো ৰেহাই হ'ল। ৰেহাই দিয়াৰ পিছত মূল্য কিমান হ'ব সুধিছে না, আমাৰ বস্তুটোৰ দাম কিমান দিয়া হৈছিল 800 টকা, ৰেহাই কিমান পালোঁ 120 টকা 120, এইটো কি হৈ যাব বিয়োগ হৈ যাব। এতিয়া 0 0 গ'লে 0, 10 2 গ'লে 8 আৰু এইটো কিমান থাকিল 7 7 1 গ'লে 680, এইটো আমাৰ শুদ্ধ হৈ যাব। গতিকে চি অপশ্যনটো আমাৰ ৰাইট হৈ যাব। এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ এক্সামবিলাকত আহি থকা প্ৰায় দেখা যায়েই। এতিয়া নেক্সট কুৱেশ্যনটো চাব কি দিছে, এই যে চাব, যদি কোনো এটা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ 34% নম্বৰ লাভ কৰিব লাগে, তাৰমানে আমাৰ কোনো এটা পৰীক্ষাত যদি আমি পাছ কৰিব লাগে কিমান পাৰ্চেণ্ট লাগিব আমাক 34%, তেন্তে 40ৰ ভিতৰত উত্তীৰ্ণ নম্বৰ কিমান হ'ব সুধিছে। তাৰমানে পৰীক্ষাটোৰ মুঠ নম্বৰ কিমান বুলি কৈছে 40, পৰীক্ষাটোৰ মুঠ নম্বৰ হ'ল আপোনালোকৰ 40। এতিয়া কি সুধিছে, তাৰমানে আমি পাছ কৰিবলগীয়া হ'লে কিমান পাব লাগিব 34%। এতিয়া 40ৰ 34% আমি কেনেকৈ উলিয়াম, 40 × 34%, এইটো আমাৰ হ'ব পাছিং মাৰ্ক। তাৰমানে এতিয়া 40 × 34টো ওপৰত যাব, তলত 100 আহি যাব। এতিয়া আমি যদি এই দুটা পূৰণ কৰোঁ 0 আছে 0 আহি যাব, 4 4 × 16 6, 7 গ'লে 7 12 13, তলত 100 আছে, গতিকে দুটা দশমিক আগুৱাই আহি যাব। দুটা দশমিক আগুৱাই আহিলে কি হ'ব 13.60, জিৰ'টো দিয়া নিদিয়া একে কথা, গতিকে আমাৰ কি হ'ব 13.6, এইটো আমাৰ ৰাইট এনচাৰ হৈ যাব। গতিকে চিটো ৰাইট হৈ যাব। এতিয়া নেক্সট কুৱেশ্যনটো চাব, এইটো চাব কি দিছে, এইকেইটা গোটেইকেইটা বেছিভাগ আমাৰ পাৰ্চেণ্টেজৰে কুৱেশ্যন। ইয়াত কি দিছে, যদি পি কিউৰ 80% হয় তেন্তে কিউ 2Pৰ কিমান শতাংশ হ'ব সুধিছে। পিটো কিউৰ কিমান পাৰ্চেণ্ট 80%, তাৰমানে আমাৰ যদি পিটো কি হয়, পিটো যদি 100 হয়, কিউটো কি বুলি কৈছে, কিউটো হ'ব আমাৰ 80%, 80% মানে কিমান 100ৰ 80% মানে 80, তেন্তে কিউ 2Pৰ কিমান পাৰ্চেণ্ট হ'ব সুধিছে। কিউটো লিখিলোঁ, ওপৰত কি হ'ব কিউটো লিখিলোঁ, আৰু 2P এটা পিৰ মান কিমান 100,
উত্তাপিৰ মান কিমান হ'ব 2 * 100 তাৰমানে 200 এইটো কিমান শতাংশ দিছে ইনটু 100 হয় না নাই গতিকে আপোনালোকে চাব 0 0 কাটা গ'ল এইটো পাৰ্চেন্টেজ আহি যাব 100 পূৰণ কৰাৰ লগে লগে তাৰপিছত 0 এইটো 0 কাটা গ'ল গতিকে 2 দিয়ে যদি আমি 80 ঘৰণ কৰি কিমান হ'ব 2 দিয়ে 80 ঘৰণ কৰিলে 40 হৈ যাব এইটো পাৰ্চেন্ট গতিকে আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব D40 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ কম্পিটিটিভ এক্সাম বিলাকত প্ৰায় আহিয়ে থাকে গতিকে এনেকুৱা কোৱেশ্চন বিলাক আপুনি য'ত পায় আপোনালোকে প্ৰেক্টিছ কৰি ল'ব আৰু ভিডিঅ' এটা চালে আপোনালোকে বহিটো উলিয়াই কোৱেশ্চন বিলাক টুকি যাব তেতিয়াহে আপোনালোকৰ মনত থাকিব বা পিছত চাব পাৰিব গতিকে আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেন্ট কৰি দিব বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব